Okay, hello everyone. Welcome to Impact Career Tutorials. আজি আমি আমাৰ warrior mock test 26.10 discussion কৰিবলৈ ওলাইছো ঠিক আছে 26.10 was based on sectional mock test আছিলে and it was based on ancient Indian history ঠিক আছে so ancient Indian history আজি discussion কৰিব ওলাইছো আমি and let us without wasting any time let us move to the first question ঠিক আছে so ইয়াত আমি কেনেকৈ আগবাঢ়িম কি কৰিব লাগে মই হেতু তোমালোকক মই কৈ দিম এটো mock test out of 50 see মই এটা বস্তু কম start কৰা আগত যে আমাৰ warrior mock test series ত 50 questions sorry 50 mock test আমি এ কৰিছো ঠিক আছে 50 mock test okay just a minute one minute এক মিনিট ৰবা ঠিক আছে এক মিনিট Hello yeah okay ঠিক আছে so 50 mock test আছে আমাৰ 50 mock test ভিতৰত 30 mock test are sectional mock test that means from every subject history হৈ গল geography হৈ গল polity হৈ গল economy হৈ গল science and technology হৈ গল even current affairs ও কভাৰ কৰা আছে ঠিক আছে আৰু বাকি 20 টা হৈছে তোমালোকৰ what can you say full length mock test plus CSAT okay so তাৰে ভিতৰত আমি 30 ভিতৰত এটা সেকশনাল মক টেষ্ট আছিল 26.10 সেকশনাল মক টেষ্ট ভিতৰত 50 কোৱেশ্চনছ থাকে 50 কোৱেশ্চনছ আৰু ফুল লেংথ মক টেষ্টৰ ভিতৰত 100 কোৱেশ্চনছৰ থাকে এই 50 কোৱেশ্চনছৰ ভিতৰত আজি মক টেষ্টৰ 50 কোৱেশ্চনছৰ ভিতৰত মই only 20 কোৱেশ্চনছ ডিসকাস কৰিম only 20 কোৱেশ্চনছ ঠিক আছে বাকি 30 কোৱেশ্চনছ when you purchase the mock test তাত তোমালোকে ল'ব পাৰিবা কি হয় কেনেকৈ হয় পাছত কৈ আছো প্ৰথম আমি কোৱেশ্চনছ ষ্টাৰ্ট কৰো ওকে all right the first question আমাৰ প্ৰথম কোৱেশ্চন কি আছিল সোৱা see এনেকুৱা ধৰণৰ MCQ সলভ কৰা উপায় কি আছে লাইক what is the method মই every ক্লাছত কওঁ এটো যে প্ৰথম আমি এটো পঢ়ো with reference to the Buddhist councils consider the following statements this is our step 1 ঠিক আছে step 2 হৈছে A2 কি হুদিছে কারেক্ট হুদিছে নে ইনকারেক্ট হুদিছে ঠিক আছে then A2 হৈছে step 3 তাছৰ আমি স্টেটমেন্টস লৈ যাও তাৰ পাছৰ আহিব স্টেপ 4 দ্যাট ইজ অপশনস লৈ যাও আমি ফাইন তো এইটো চাৰিটা স্টেপস লৈ ইউজ কৰি আমি এইখিনি বস্তু ডিসকাস কৰিব লাগে এমসিকিউ সলভ কৰিব লাগে ঠিক আছে সো লেট আস সি উইথ ৰেফাৰেন্স টু দা বুদ্ধিষ্ট কাউন্সিলস কনসিডাৰ দা ফলোইং স্টেটমেন্টস কি হুদিছে কারেক্ট হুদিছে ইয়াতে বহুতৰ ভুল লাগে ষ্টুডেন্টস বিলাকে কি কৰে প্ৰথম এটো বস্তু পঢ়ে দেন এই বস্তুটো পঢ়ি লয় তাৰ পিছত যেতিয়া ইয়ালে আহে মাথাটো কাম নকৰে কারেক্ট হুদিছে নে ইনকারেক্ট হুদিছে তেতিয়া নেচায়ো ভালকে হেতু কাৰণে প্ৰথম এটো স্টেটমেন্ট পঢ়িবা দেন এটো পঢ়িবা দেন ইয়ালে যাবা ঠিক আছে অলৰাইট the first statement চাই লও the first Buddhist council was held at Rajgriha under the patronage of Ajat Shatru is this correct হয় নে নহয় যিসকলে লাইভ চাই আছে মোক জনাব পাৰিবানে the first Buddhist council was held at Rajgriha correct হয় under the patronage of Ajat Shatru এটো correct হয় ঠিক আছে প্ৰথম বুদ্ধিষ্ট কাউন্সিল আজাদ শত্ৰু টাইমত হৈছিল হৰিয়াংকা ডাইনেষ্টি জাস্ট বুদ্ধা ঢুকুৱা জাস্ট কেইদিনমান পাছতে ইন 483 BC right in 483 BC first Buddhist council হৈ গৈছিল okay the second Buddhist council resulted in the division of Buddhism into Sthaviravaadins and Mahasangikas second Buddhist councilor outcome হেতু আছিল যে বুদ্ধিজমক Sthaviravaadins আৰু Mahasangikas ডিভিজন হৈছিল এই স্টেটমেন্টটো কারেক্ট হয় ঠিক আছে সো আমি গম পাও যে বুদ্ধিজম সি যেতিয়া গৌতম বুদ্ধাই টিচিং কৰি আছিল when he was preaching হেতু সময়ত একো বস্তু লিখিত ভাৱত নাছিল লিখিত ফৰমেটত বা ৰিটেন ফৰমেটত একো বস্তুৱে নাছিল তাৰ পাছত তেওঁ ঢুকুৱা পাছত যেতিয়া ফাৰ্স্ট বুদ্ধিষ্ট কাউন্সিল হল তেতিয়া কম্পাইলেশনস তেওঁ টিচিংৰ কম্পাইলেশনস আহিলে সুত্তা পিটাকা বিনয়া পিটাকা আহিলে ঠিক আছে আৰু তেওঁ ঢুকুৱা পাছত আমি দেখা পাওঁ যে যিখিনি তেওঁৰ ফলোৱাৰ্স আছিল তেওঁৰ ফলোৱাৰ্সৰ মাজতে মানে বিচাৰ নিমিলা কাৰণে থটস নিমিলা কাৰণে কি হৈছিল ডিভিজনস হৈ গৈছিল ৰাইট তো দে গট ডিভাইডেড ইনটু মেনি পাৰ্টস সো এটা পাৰ্ট আছিল স্থবিৰাবাদিনছ আৰু মহাসংগিকাস এতিয়া আমি গম পাব লাগে যে স্থবিৰাবাদিনছ যিখিনি আছিল সেই স্থবিৰাবাদিনছক বহুতে কয় যে স্থবিৰাবাদিনছৰ প্ৰায় থেৰাবাদ আহিছে আৰু থেৰাবাদৰ প্ৰায় হিনায়ান আহিছে বুলি কয় কিছুমানে স্থবিৰাবাদিনছ আৰু থেৰাবাদক সেম বুলিও কয় but there are some minor differences যেটো আমি জানিব না লাগে
এণ্ড মহাসংগীকাছৰ পৰা পাছলৈ গৈ ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিলত আমি দেখা পাওঁ যে মাহায়ানা ফৰ্ম অফ বুদ্ধিজম ওলাই আহিছিলে যিটো কনিষ্কাই হেভিলি প্ৰমোটো কৰিছিলে ঠিক আছে ওকে The second Buddhist Council took place under the presidency of Mogaliputta Tisa. It is incorrect hoy. ठीक है because Buddhist Councils of Presidents मनोट रखी बोले हमारे सो निमोनिक एटा आसिले माँ सबका मोगली मित्र है माने निमोनिक तो केनुका होय जे माँ सबका मोगली मित्र है तो मार पड़ा फर्स्ट बुद्धिस्ट काउंसिल महाकाश्यपा सेकेंड बुद्धिस्ट काउंसिल साबाकामी थर्ड बुद्धिस्ट काउंसिलर प्रेसिडेंट मोगालीपुट्टा टीसा तो थर्ड बुद्धिस्ट काउंसिल यात सेकेंड डी आसे स्टेटमेंट 3 इज रॉन्ग 3 काटिलो यात 3 यात काटिलो सो ऑब्वियसली सेकेंड जदि करेक्ट হয় सो ऑब्वियसली आंसर विल बी डी फोर्थ टू नेसालेও হৈ যাব एनीवे চাই লও আমি द फोर्थ बुद्धिस्ट काउंसिल अंडर कनिष्का वाज हेल्ड एट कुंडलवान कश्मीर एटू करेक्ट হয় यार प्रेसिडेंट হৈ গল वासुमित्र ठीक আছে प्रेसिडेंट आছিলে वासुमित्र ठीक আছে यात वाइस प्रेसिडेंट এজনো आছিলে फाइन First Buddhist Council 483 BC, Second Buddhist Council 383 BC, Third Buddhist Council 250 BC, और Fourth Buddhist Council हो गल 78 AD कनिष्कार समय ठीक আছে আৰু এই 78 AD যেটো বুদ্ধিষ্ট কাউন্সিল হৈছিল হে 78 AD বুদ্ধিষ্ট কাউন্সিলত আমি গম পাওঁ যে বুদ্ধিজম গট ডিভাইডেড ইনটু হিনায়ান এণ্ড মহায়ান ঠিক আছে আৰু তাৰ পাছত সি মই এটা বস্তু কম বুদ্ধিজম যেনে যেনে বেলেগ বেলেগ জিওগ্ৰাফিক্যাল টেৰিটৰিছত ট্ৰেভেল কৰিছে তেনে তেনে বুদ্ধিজমৰ নেচাৰটো চেঞ্জ হৈ গৈ আছে ঠিক আছে যেনেকে when বুদ্ধিজম ট্ৰেভেল টু টিবেট বা when নৰ্থ ইষ্ট ইণ্ডিয়া তেতিয়া হেতু সময়ত বুদ্ধিজম অৰ নেচাৰটো চেঞ্জ হ'ল এণ্ড এটা নতুন ফৰ্ম অফ বুদ্ধিজম ওলাই আহিলে যাৰ নাম আছিল বজ্ৰয়ান ফৰ্ম অফ বুদ্ধিজম ঠিক আছে তাৰ পাছত 1950ত যেতিয়া ডক্টৰ বি আৰ আম্বেদকাৰে নিজৰ ডেথৰ জাষ্ট কেইদিনমান আগত নিজকে বুদ্ধিজমলৈ কনভাৰ্ট কৰিছিলে তাৰ পাছত তেওঁ এখন কিতাপো লিখিছিলে সো তেওঁ যিটো বুদ্ধিজম প্ৰমোট কৰিছিলে হেতু এটা নতুন ভাৰ্জন অফ বুদ্ধিজম আমি ক'ব পাৰো যাক আমি নিও বুদ্ধিজম বা নবিয়ান ফৰ্ম অফ বুদ্ধিজম বুলি ক'ব পাৰো আমি ঠিক আছে এখিনি হৈছে এডিশনাল ইনফৰমেশন মনত ৰাখিবা ওকে আনসাৰটো হৈ যাব 1 2 and 4 next moving on to the next question swa which of the following Jain texts mentions about the 16 mahajanapadas ancient history hoy to okay can you tell me which ancient text mentions about the 16 mahajanapadas ki hobo answer to saini eta answer disla to correct hoy okay yar answer to ki hobo which of the following Jain text mentions about the 16 mahajanapadas Anguttara Nikaya Bhagavati Sutra Deepavamsha Mahavastu ki hobo answer to ekdom direct factual question hoy to okay ancient পৰা সাইনি মৰানে আনসাৰটা দিছা okay আৰু বাকি যিসকলে চাই আছে তোমালোক আনসাৰটো চাই লও আমি বাকি যিসকলে চাইছা কো পাৰিবানে আনসাৰটো ইয়াৰ আচ্ছা সেশনটো তোমালোকে শেয়াৰ কৰা বিকজ এই ইনফৰমেশন লোডেড হৈ থাকিব মই যেনেকে বুদ্ধিষ্ট কাউন্সিলছৰ এগালমান ইনফৰমেশন দিলো ঠিক তেনেকে বাকিখিনি কোৱেশ্চনছৰ এগালমান ইনফৰমেশন দিম হেতু কাৰণে সেশনটো শেয়াৰ কৰা আৰু নিজৰ লগৰখিনিক জয়েন কৰিবলৈ কোৱা ঠিক আছে আৰু ইয়েস চেনেলটো সাবস্ক্ৰাইব কৰিলে কবা okay your answer to ki hoy jabo this the answer will be Bhagavati Sutra okay Bhagavati Sutra and at a Buddhist kitab that is Anguttara Nikaya the Buddhist source and Bhagavati Sutra the Jain source ei dutat ami 16 mahajanapadas bikhoye bisari pao thik ase he bostur monot rakhiba and out of those 16 mahajanapadas Magad was the most powerful mahajanapada Magadot jodi ami historically sao 500 BC পৰা যদি আমি চাও আমি গম পাম যে প্ৰথম আছিল দা হাৰিয়াংকা ডাইনেষ্টি যাৰ প্ৰথম ৰজা আছিল বিম্বিসাৰা সেকেন্ড আজাদ শত্ৰু থাৰ্ড হৈ গল উদয়ভদ্ৰা বা উদয়ন ঠিক আছে নেক্সট হৈ গল শিশুনাগ ডাইনেষ্টি দা শিশুনাগৰ কোন আছিল শিশুনাগৰ মই কম Shishunag was the first, Kal Ashoka was the second. Kal Ashoka time mode second Buddhist council hoisile. ঠিক আছে নেক্সট আছিল নন্দাস ঠিক আছে সো নন্দা প্ৰথম নন্দা আছিল মহাপদ্মানন্দা সেকেন্ড নন্দা was ধনানন্দা ঠিক আছে তাৰ পিছত আহিলে মৌৰ্যৰ প্ৰথম ৰজা আছিল চন্দ্ৰগুপ্ত মৌৰ্য সেকেন্ড হৈ গল বিন্দুসাৰা থাৰ্ড হৈ গল অশোকা লাস্ট আছিল দশৰথা তাৰ পাছত শুঙ্গা পুষ্যমিত্ৰ শুঙ্গা অগ্নিমিত্ৰ শুঙ্গা ঠিক আছে তাৰ পাছত কানবা
Vasudev Kanba was the ruler. Okay, এইখিনি মনত ৰাখিলে হৈ যাব ফাইন মাগধৰ বিষয় পঢ়িলে হৈ যায় okay next question consider following pairs of classical Sanskrit texts and their authors correctly match সুধিছে correct সুধিছে হা এটো মন কৰিব correctly match সুধিছে ঠিক আছে অৰ্থশাস্ত্ৰ কৌটিল্য অষ্টাধ্যায়ী পতঞ্জলি মহাভাষ্য পতঞ্জলি মুদ্রা রাক্ষসা বিশাখা দত্ত কি হবে আনসার টু what will be the correct answer here अर्थशास्त्र कौटिल्य अष्टाध्यायी पतंजलि महाभाष्य पतंजलि मुद्रा राक्षसा विशाखा दत्त what will be the correct answer here can you please tell me the correct answer here okay what will be the correct answer here can you please tell me the correct answer D is this correct Saini Moran D correct hoy na hoy Ashtadhyayi Patanjali are you sure Ashtadhyayi is not Patanjali it is Panini okay 2 nohobo yaar so answer to hoy jabo 1 3 and 4 only gom paisa mudra rakshasa vishakha datt hoy mahabhashya patanjali hoy arthashastra kautilya hoy thik ase D nohoy A will be the correct answer here thik ase acha next mo koi diu hokoluke je warrior mock test series ami launch korisu jar price hoise rupees 2500 online price hoise offline price hoise rupees 4000 okay jitu warrior mock test series kotha mo koi asilu thik ase so eta bostu mo hokoluke koi diu ji hokole online purchase koribole bicharise ji hokole online purchase ko bicharise tumaloke এটা কুপন কোড ইউজ কৰিব পাৰা অফ 20 ঠিক আছে অফ 20 কুপন কোড ইউজ কৰিব পাৰা অফ 20 কুপন কোড ইউজ কৰিব পাৰা ঠিক আছে হে অফ 20 কুপন কোড ইউজ কৰিলে তোমালোকে ডাইৰেক্ট 20% ডিসকাউন্ট পাই যাবা ঠিক আছে এন্ড দা প্ৰাইস উইল বিকাম rupees 2000 সো অনলাইন জি হকলে একিডনত পারচেজ কৰিবা একিডনত পারচেজ কৰা জি হকলে পারচেজ কৰিবা তোমালোকে rupees 2500 ৰপৰা 2000 rupeesত only এটা কুপন কোড ইউজ কৰিলে ওয়াৰিয়াৰ মক টেষ্ট সিৰিজ পাই যাবা ঠিক আছে সো ওয়াৰিয়াৰ মক টেষ্ট সিৰিজৰ মই প্যাটাৰ্নটো কৈ দিছিলো তোমালোকক যে 50 মক টেষ্ট হ'ব 30 সেকশনাল যত কারেন্ট অ্যাফেয়ার্স মক টেষ্টটো হুমাই আছে এন্ড 20 ফুল লেংথ টেষ্ট যত কি কয় ফুল লেংথ টেষ্ট হ'ব উইথ সি সেট ফাইন ওকে ঠিক আছে question number 4 the bronze image of a dancing girl was discovered from which part of the Indian subcontinent কোনখন ইন্ডিয়ান সাবকন্টিনেন্টৰ কোনটো পাৰ্টৰ পৰা কি কয় ব্রোঞ্জ ইমেজ অফ এ ডান্সিং গার্ল ডিসকভার কৰা হৈছিল আমি সকলোৱে গম পাওঁ যে ব্রোঞ্জ ইমেজ অফ এ ডান্সিং গার্ল was discovered from Mohenjo-daro ঠিক আছে was discovered from Mohenjo-daro ঠিক আছে বাট কোনটো পাৰ্টৰ পৰা ডিসকভার কৰা হৈছে আমাৰ ইন্ডিয়ান সাবকন্টিনেন্টৰ কোনটো জায়গা পৰা ডিসকভার কৰা হৈছে হে জায়গাটো কো পাৰিবা না তোমালোকে what is the place from which place was it discovered okay Kashmir Balochistan Sindh Punjab Saini Moran already answered it hoise okay your history is very good okay Saini Moran your history is very good so you do not need to work on history I guess tumar ulai jabo jiman khini মই এটালৈকে পাইছো তোমাক লাইক এভৰি লাইভ ক্লাছত সাইনি মৰানক মই লগ পাই থাকো এন্ড তুমি ভালকে আনসাৰ দিয়া ওকে সো আই গেছ তুমি বাকিখিনি পাৰ্টত কাম কৰিলে হৈ যাব ওকে okay see bronze image of a dancing girl was discovered from the Sindh province of Pakistan ঠিক আছে it was discovered from the Sindh province of Pakistan ঠিক আছে and কোনখন ডিস্ট্রিক্ট Larkana district of Balochistan ঠিক আছে Larkana district of Balochistan or পৰা ডিসকভার কৰা হৈছিল এটো ঠিক আছে Larkana district of Balochistan পৰা ডিসকভার কৰা হৈছিল সিন্ধৰ পৰা ফাইন ওকে ব্রোঞ্জ ইমেজ অফ এ ডান্সিং গার্ল or কথা যদি পাতিব যাও
মহেঞ্জোদাৰোৰ এটা ইম্পৰ্টেণ্ট ডিস্কভাৰী আছিলে ফাইন ওকে ঠিক আছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ি যাওঁ এতিয়া আমি নেক্সট কোৱেশ্চন চোৱা liberation can be attained not through rituals or sacrifices but through right knowledge right faith and right conduct the above statement reflects the core belief of which one of the following traditions কি হয় answer to liberation can be attained not through rituals or sacrifices but through right knowledge right faith and right conduct etu triratna hoy gol ekhini these are what these are triratnas ekhini ki hoy triratna hoy ekhini kar triratna ko paribane answer to here what will be the correct answer here Saini Moran already answered dise what will be the correct answer here it is Jainism ঠিক আছে it is Jainism or hoy to Hiren Engti it is not Buddhism okay triratna Jainism or ঠিক আছে see Buddhism or triratna ase eta that is Buddha Dhamma Sangha বুলি কয় হেতু নহয় এটো বেলেগ ত্ৰিৰত্ন হয় ঠিক আছে it is Jainism ঠিক আছে ওকে নেক্সট কোৱেশ্চন সি এটা বস্তু মই কম তোমালোকক জৈনিজমৰ বিষয়ে যদি পঢ়িবলে হয় সি when you study about Jainism please remember some important facts জৈনিজমৰ বিষয়ে that is Jainismত 5 vows আছে you have 5 vows in Jainism that is not to kill do not kill anything never tell a lie ঠিক আছে non violence that is ahimsa tar pisot aparigraha means non possession of property aru hekhor jitu vow hoy it was added by Mahavir Jain that is ki boli kom etu hekhor jitu vow hoy hetu hoy gol tumar brahmachari it was added by Mahavir Jain ঠিক আছে hetu monot rakhiba all right moving on to the next question with reference to the history of ancient India Nagarjuna Vasubandhu and Ashanga were famous ki asile teolok with reference to the history of ancient India Nagarjuna Vasubandhu and Ashanga were famous ki ei manukhini what kihor karone famous hoy ba what are they option A hoise Jain monks option B hoise Buddhist philosophers option C hoise temple architects option D hoise playwrights ki hobo answer to yaar what will be the correct answer here Buddhist philosophy Saini Moran Buddhist philosophy no hoy Buddhist philosophers hoy to ঠিক আছে the answer is Buddhist philosophers Nagarjuna kotha ami already pohisu we have studied about Nagarjuna where when we study about the Indo-Greek king Menander he converted himself to Buddhism when he came in contact with Nagarjuna ঠিক আছে when he came in contact with Nagarjuna aru Menander is also known as Milind and their dialogues their conversation is recorded in a book known as Milind Panho okay so Nagarjuna pothami gome pao already so it Buddhist philosophers se hobo baki dujon najanileo with Nagarjuna you can guess the correct answer next question which of the following statements is correct hodise okay Ellora caves lie on the banks of Godavari river Bhimbetka shelters are located near the Vindhyan ranges Udaygiri caves are located in Western Ghats Barabar caves are located in the Aravalli hills ki hobo correct answer to here aru tumaloke muk chat live chat janaba thik ase please let me in the live chat your answer to tumaloke muk diba fine so which of the following statements is correct a correct statement answer tumaloke muk live chat diba fine okay next question Huan Sang during his stay in India visited which of the following Indian places Kamrup Kannauj Chalukyan kingdom Kanchipuram of the Pallavas কোনখিনি ভিজিট কৰিছিলে কোনখিনি ভিজিট কৰিছিলে 7 to B কৈছে সাইনি মোৰানে ওকে ঠিক আছে
8 to কোৱা মোক এতিয়া question number 8 কোৱা Huensang during his stay in India visited which of the following Indian places Kamrup Kannauj Chalukyan kingdom Kachipuram the Pallavas কি হ'ব correct answer to ইয়াৰ Huensang ক'ত visit কৰিছিলে যেতিয়া তেওঁ ইণ্ডিয়ালৈ আহিছিলে Saini Morane all কৈছে He visited Kamrup yes Bhaskar Raman time out Kannauj visit কৰিছিলে yes Harshavardhan time out Chalukyan kingdom visit কৰিছিলে yes Pulakeshin 2 time out Kachipuram the Pallavas visit কৰিছিলে ঠিক আছে সো গুটেখিনিয়ে হয় all of these are the correct answer ঠিক আছে গুটেখিনি জায়গাতে visit কৰিছিলে Huensang at that time আৰু অসমৰ ওপৰত যেটো কিতাপ লিখিছিলে হে কিতাপৰ নাম আছিল সুয়োকি ঠিক আছে সো আজি দিনত সুয়োকি কথা নুহুদিব পাৰে এক্সামত because already বহুত হুদিলে ডিপাৰ্টমেন্টাল এক্সামস APSC মেইন APSC এক্সামসটো হুদিয়ে থাকে সুয়োকি কথা সো মই কি কম তাতকৈ ডিফাৰেন্ট কোৱেশ্চন হুদিব পাৰে যে সুয়োকি ভিতৰত কি কি আছে হেতু হুদিছে ইনফ্যাক্ট যে সুয়োকি ভিতৰত কি বস্তু মেনশন কৰা আছে কি বস্তু মেনশন কৰা আছে সুয়োকি ভিতৰত তুমি চাব পাৰা যে এটা হৈছে যে 10000 লি was the area of Pragjyotishpur মানে ভাস্কৰ বৰ্মনৰ সাম্ৰাজ্যৰ এৰিয়া আছিল 10000 লি তাৰে ভিতৰত যেটো তোমাৰ এ আছিল কি কয় ক্যাপিটাল আছিল ক্যাপিটাল এৰিয়াটো আছিল 30 লি ঠিক আছে ওকে কোকোনাট আৰু জ্যাক ফ্ৰুট কাল্টিভেশন কৰিছিল অসম মানুহখিনিয়ে বুলি হিউৱেনচাঙে কৈছিল এই ক্যাপিটালৰ কথাটো মনত ৰাখিবা হা এটো এসএল বৰুৱাত দিয়া আছে ক্যাপিটাল কথাটো মনত ৰাখিবা ক্যাপিটাল এৰিয়াটো কিমান আছিল এন্ড let me suggest you one important thing এটো তোমালোকে এই লি পৰা মাইলছলে কনভাৰ্ট কৰি লবা ওকে মাইলছলে কনভাৰ্ট কৰি থাকা ঠিক আছে মাইলছলে কনভাৰ্ট কৰিবা আৰু ইয়াক কিলোমিটাৰ স্কয়াৰলেও কনভাৰ্ট কৰি লবা ঠিক আছে কিলোমিটাৰ স্কয়াৰলেও কনভাৰ্ট কৰি লবা এটো ফাইন ওকে ঠিক আছে এটো মনত ৰাখিবা হা হিউৱেনচাঙৰ যিখিনি এৰিয়াস মানে যিখিনি ডাটা হয় এটো মনত ৰাখিবা তাৰ পিছত এটা বস্তু মই হুদু তোমালোকক ডু ইউ নো যে when Huensang went back from Kamrup when he went back from Kamrup eta bostu janiba je Bhaskar Barmane Huensangok bahut bostu offer korisile ঠিক আছে but Huensang being that humble person he did not accept those gifts he accepted only one gift a cap of fur to cover himself from rain and cold so what is the name of that fur etu mo hudisu ঠিক আছে yes ichi South India goisile yes মোক এটো বস্তু কোৱা হিউৱেনচাঙে ভাস্কৰ বৰ্মনৰ পৰা এটা কোট নিচিনা এটা বস্তু একসেপ্ট কৰিছিলে এটা ক্যাপ অফ ফাৰ টু কভাৰ হিমসেলফ ফ্ৰম ৰেইন এণ্ড কোল্ড হে ক্যাপ অফ ফাৰৰ নামটো কি হোৱাট ইজ দ্য নেম অফ দ্যাট ফাৰ হেতু সুধিছো ওকে হোৱাট ইজ দ্য নেম অফ দ্যাট ফাৰ হেতু সুধিছো মই ঠিক আছে সে ইমানখিনি ইনফৰমেশন মই লোডেড দি দিছো এটো কাৰণে ক্লাसेस বিলাক এটেন্ড কৰাটো বহুত দৰকাৰী হয় ঠিক আছে কোৱা এতিয়া কি হয় ফাৰটো নাম The name of the fur is Holali. Okay, Holali hoy. Yes, eta fur. He fur naam ho gol Holali. Holali disile Bhaskar Barmane Huensangok. ঠিক আছে please remember this fact very properly. Okay, and hetu e gute hetu time ot contemporary Indian history gute data yat ahi goise. Fine. Okay, moving on to the next question. Adi Shankaracharya, the Vedantist reformer, visited the kingdom of Kamrup during the reign of which dynasty's rule in Kamrup? Kamrupot jetia Adi Shankaracharya ahisile, hetu samoyot Kamrupot kunkhon bongshor rajotto kori asile. Right? Hetu hudise yat. The Varmans, the Palas, the Salastambas, the Kamata kings. Ki hobo correct answer to here? Adi Shankaracharya, the Vedantist reformer, visited the kingdom of Kamrup during the reign of which dynasty's rule in Kamrup? কি হ'ব correct answer to here so দেৰি নকৰি মই এটা বস্তু কৈ দিও because আৰু আমাৰ ওচৰত we have 11 more questions to discuss ইয়াৰ answer to হৈ যাব the Salastambas
Okay, Salastambasor timemot Adi Shankaracharya had visited Kamrup আৰু হেতু সময়ত এজন ব্ৰাহ্মণ স্কলাৰ লগত ডিবেট কৰিবলৈ আহিছিল যাৰ নাম আছিল অভিনৱ গুপ্তা অভিনৱ গুপ্তাৰ লগত ডিবেট কৰিবলৈ আহিছিল তেওঁ হি কেম টু হেভ এ ডিবেট উইথ অভিনৱ গুপ্তা ঠিক আছে সোৱা মই তোমাক হেতু সময়ৰ অলপ ম্যাপখন দেখুৱাই দিওঁ see তোমালোকে when you study history তো study history পঢ়িলে তোমালোকৰ ম্যাপ পঢ়াটো বহুত বেছি দৰকাৰী হৈ যায় very very important to know maps okay so সোৱা এতিয়া তোমালোকে wait see মই ম্যাপ লৈ কন্টেম্পৰেৰী ইণ্ডিয়ান হিষ্ট্ৰী লিংক কৰি দিম তোমালোকৰ কাৰণে okay তো কি হৈছিল সোৱা আমাৰ সালাস্তম্ভাৰ ডাইনেষ্টি ষ্টাৰ্ট হৈছিল 655 AD পৰা 655 AD পৰা 1000 AD লৈকে চলিছিল সালাস্তম্ভা ঠিক আছে এন্ড হে টাইমৰ ভিতৰতে তুমি সোৱা ইন বিটুইন দ্যাট টাইম North India at a struggle solicile Kannauj struggle from 750 to 900 AD ठीक है and this struggle was for Kannauj between Gurjar Pratiharas Rashtrakutas and Palas ठीक है and this exact time was the time jetia South Indian Bhakti movement or emergence hoy South Indian Bhakti movement or emergence hoy ঠিক আছে সাউথ ইণ্ডিয়ান ভক্তি মুভমেন্টৰ ইমাৰ্জেন্স কিয় হয় বিকজ সাউথ ইণ্ডিয়াত হেতু টাইমত যিখিনি সাউথ ইণ্ডিয়ান কিংছ আছিল এই সাউথ ইণ্ডিয়ান কিংছৰ কোৰ্ট বিলাকত দৰবাৰত বুদ্ধিষ্ট এণ্ড জৈন মংছৰ ডমিনেন্স বহুত বাঢ়ি গৈছিল যাৰ ফলত কি হৈছিল সাউথ ইণ্ডিয়ান যিখিনি বেদান্তিষ্ট ফিলচফাৰ্ছ আছিল তেওঁলোকে ভাবিলে যে যিখিনি বস্তু এই মংক বিলাকে শিকাইছে সেইখিনি বস্তু আমাৰ উপনিষদ বিলাকতো আছে কিন্তু আমাৰ উপনিষদত ল্যাঙ্গুৱেজটো টাফ হয় হিয়াতে ইজি ল্যাঙ্গুৱেজত প্ৰমোট কৰে প্ৰচাৰ কৰে সো আমিও কি কৰিম আমাৰ উপনিষদৰ টিচিং বিলাক লোকেল ল্যাঙ্গুৱেজ বা নৰ্মেল মানুহৰ ল্যাঙ্গুৱেজ বিলাকত প্ৰমোট কৰিলে আমিও পপুলাৰিটি পাম সো ফৰ দ্যাট ৰিজন আমি ক'ব পাৰো এটা যে সাউথ ইণ্ডিয়াৰ ভক্তি মুভমেন্টটো ওলাই আহিছিল এণ্ড এই টাইমতে আমি দেখা পাওঁ নায়ানাৰ্ছ এণ্ড আলৱাৰ্ছ or emergence দেখা পাওঁ আমি we see the emergence of nayanars and alawars ঠিক আছে হেতু বস্তু বহুত ইম্পৰ্টেন্ট মনত ৰাখিবা হে টাইমতে তুমি সবা আমাৰ কামৰূপত সালাস্তম্ভা সকল ৰাজত্ব কৰি আছিল সালাস্তম্ভা and Adi Shankaracharya he came from South India till like when he visited this place East India he came to North East India also fine okay all right ব্ৰাহ্মণজনৰ নাম মনত আছে নহয় যাৰ লগত ডিবেট কৰিব আহিছিল অভিনৱ গুপ্তাৰ লগত ডিবেট কৰিব আহিছিল ঠিক আছে অলৰাইট নেক্সট কোৱেশ্চনলৈ আগবাঢ়ি যাওঁ এতিয়া আমি statement based okay acha so with reference to the difference between the culture of the Rigvedic Aryans and the Indus Valley people which of the following statements is or are correct ঠিক আছে তো Aryans আৰু indigenous যিখিনি Indus people আছিলে তেওঁলোকৰ কালচাৰ মাজৰ ডিফাৰেন্সেস কি কি জাস্ট হেতুৱে সুধিছে ইয়াত Rigvedic Aryans used the coat of mail and helmet in warfare whereas the people of Indus Valley civilization did not leave any evidence of using them is this correct is this statement correct statement to hoise Rigvedic Aryans used the coat of mail and helmet in warfares whereas the people of the Indus Valley civilization did not leave any evidence of using them see এবাৰ যোৱা বছৰ ইণ্ডিয়ান হিষ্ট্ৰী কোৱেশ্চন দিয়া নাই কিন্তু এবাৰ ইণ্ডিয়ান হিষ্ট্ৰী ইগনোৰ কৰি না যাবা কিন্তু মই ডাইৰেক্ট কম ঠিক আছে ইণ্ডিয়ান হিষ্ট্ৰী যদি ইগনোৰ কৰি যোৱা ইউ মাইট বি ফেচিং এ লছ ইন প্ৰিলিমছ দিস টাইম বিকজ এবাৰ ইউপিএসসি দেখিছে ইউপিএসসি এবাৰ কি কৰিলে ইণ্ডিয়ান হিষ্ট্ৰী কোৱেশ্চনছ ইমান দিলে ইমান ডেফটত দিছে লাইক সেইখিনি ইট ৱাজ ভেৰি লাইক কি কম ক্ৰিটিকেল কোৱেশ্চনছ দিছিলে ওকে 1 and 3 প্ৰথম ষ্টেটমেণ্টটো কাৰেক্ট হয় আমি আইবিসি আমি যেতিয়া আইবিসি পঢ়ো তেতিয়া আমি কোনো ধৰণৰ ওয়েপনছ বা ওয়াৰফেয়াৰৰ এভিডেন্স পোৱা নাই বাট হেতু এটা থিওৰি হয় দ্য পিসফুল ইণ্ডাছ পিপল থিওৰি যেটো বহুত পপুলাৰ হয় হেতু হ'বও পাৰে নহ'বও পাৰে ঠিক আছে বিকজ লজিক্যালি যদি ভাবো আমি এটা বস্তু আমি ভাবিব লাগিব যে হেতৰ সিভিলাইজেশনটো কিমান পুৰণি লাইক 1000 ইয়াৰ্স 1500 ইয়াৰ্স পুৰণি সিভিলাইজেশন হয় তো এই সিভিলাইজেশনটো ভিতৰত কাজিয়া নোহোৱাটো এটা অড পসিবিলিটি হয় কাজিয়া হোৱাটো পসিবিলিটি হয় ঠিক আছে
বাট হ'ব পাৰে লাৰ্জ স্কেলত কাজিয়া হোৱা নাই আৰু চাগে সিহঁতিক বেলেগত গৈ কনকুৱেষ্ট কৰা নাই সেইটো কাৰণে সিহঁতক পিচফুল ইণ্ডাছ পিপল বুলি কয় ঠিক আছে এইটো আমি বেলেগ কোনমানে ডিছকাছ কৰিম নেক্সট ঋগবেদিক আৰ্যনছ নিউ গোল্ড চিলভাৰ কপাৰ whereas Indus people knew only copper and iron etu direct bhul hoy because Indus people jetia asile tetia iron or ami praman poa nai so etu 3 2 to jodi kati dia yar 2 ase kata yar 2 ase kata etia 3 number to sabo lagibo Rigvedic Aryans had domesticated the horse whereas there is no evidence of Indus people have been aware of this animal etu correct hoy so 1 and 3 is the correct answer thik ase but Indus Valley civilization or এটা জায়গা আছিলে সুৰকোটাড়া এই সুৰকোটাড়া জায়গাটোত আমি অকল ঘোড়াৰ প্ৰমাণ পাইছো হৰ্স এভিডেন্স আমি পাইছো বিচাৰি ঠিক আছে অলৰাইট মুভিং অন টু দ্য নেক্সট কোৱেশ্চন হু অফ সৰি এটো অকমান গ্ৰামেটিক্যাল মিস্টেক হৈ আছে ডাইৰেক্টলি পঢ়ো হু অফ দ্য ফলোইং হেড ফাৰ্স্ট ডিসাইফাৰ্ড দ্য এডিক্টস অফ এম্পায়াৰ অশোকা অশোকাৰ যিখিনি এ হয় মানে ইনস্ক্ৰিপশনছ হয় সেইখিনি প্ৰথমবাৰ কোনে ডিসাইফাৰ কৰিছিল জৰ্জ বলাৰ জেমছ প্ৰিন্সেপ ম্যাক্স মিউলাৰ উইলিয়াম জোন্স কোনে কৰিছিল ডিসাইফাৰ এটো বহুত কমন কোৱেশ্চন হয় আৰু বহুত ইজি কোৱেশ্চন হয় এটো ঠিক আছে কি হ'ব কাৰেক্ট আনসাৰটো ইয়াৰ মই ডাইৰেক্টলি কৈ দিছো জেমছ প্ৰিন্সেপ ঠিক আছে জেমছ প্ৰিন্সেপ was a very efficient British officer linguist আছিল তেওঁ and he also worked in the Asiatic Society of Bengal He also worked in the Asiatic Society of Bengal. Okay, he worked in the Asiatic Society of Bengal. He wrote many articles. ঠিক আছে? Okay. এতিয়া তোমালোকে মোক কোৱা Asiatic Society of Bengal কোনে এস্টাবলিশ কৰিছিল? Who established the Asiatic Society of Bengal? Yes. Saini Moran correct. Hiren Engti correct. ঠিক আছে? James Prinsep is the correct answer. মোক এতিয়া এটো কোৱা এশিয়াটিক সোসাইটি অফ বেঙ্গল কোনে ফর্ম কৰিছিল সি এই এশিয়াটিক সোসাইটি অফ বেঙ্গল was one of the very first organizations to study India's culture and history fine ফর্ম হৈছিল একেবাৰে 1784 ত যেতিয়া ওয়ারেন হেষ্টিংছ বেঙ্গলৰ গভৰ্ণৰ জেনেৰেল আছিল কিন্তু কোনে ফর্ম কৰিছিল মোক হেতু বস্তু লাগে এশিয়াটিক সোসাইটি অফ বেঙ্গল কোনে ফর্ম কৰিছিল ৰবাৰ্ট ক্লাইভে ইচি ৰবাৰ্ট ক্লাইভে ফর্ম কৰা নাছিল নো Robert Clive was a different person. Robert Clive eto ইয়াৰ লগত লিংক হৈ থকা নাছিল ফৰ্ম কোনে কৰিছিল মই এটো সুধিছো yes নামটো ইয়াতে আছে উইলিয়াম জোন্স it was founded by William Jones very important see তোমালোকে আসাম মডাৰ্ণ আসাম হিষ্ট্ৰী পঢ়িলে ফ্ৰান্সিছ জেনকিন্সৰ কথা পঢ়িছা চাগে জেনকিন্স ৰিপৰ্ট সো ফ্ৰান্সিছ জেনকিন্স যেতিয়া অসমত আছিলে ফ্ৰান্সিছ জেনকিন্সেও অসমৰ কালচাৰ অসমৰ সোসাইটি বিষয়ে আৰ্টিকেলছ লিখি এশিয়াটিক সোসাইটি অফ বেঙ্গললে পাবলিশ কৰিছিল মানে পঠিয়াইছিল ঠিক আছে ওকে yes 1784 correct next which of the following rulers were contemporaries of Gautama Buddhaৰ contemporaries কোন আছিল হেতুৱে সুধিছে very easy ঠিক আছে বিম্বিসাৰা হয় পুটেক হয় আজাতশত্ৰু হয় Prasenjit hoy Prasenjit was the king of Koshala okay by the way he was the king of Koshala and a very good friend of Bimbisara ঠিক আছে Chandragupta Maurya নহয় Chandragupta Maurya ৰজা হুৱা বহুত বছৰ আগতে বুদ্ধা ঢুকালে so answer will be 1 2 and 3 only okay 1 2 and 3 only ঠিক আছে okay next question le agbai jao eta ami with reference to the economic life of the Indus Valley civilization consider the following statements correct huda hoise yar ki hudise correct hudise statement sao eta agriculture was the main occupation with crops like wheat and barley is this correct agriculture was the main occupation with crops like wheat and barley evidence of trade with Mesopotamia has been found coins were widely used for trade transactions standard weights and measures were used I guess the answer to both easy hoy ami kobo na lage agriculture was the main occupation correct trade with Mesopotamia correct because duitaye seal itu jagat paise coins were used coin evidence poa nai barter system buli ami bhabisu standard weights similar to correct so answer hoy jabo D that is 1 2 and 4 only okay eta bostu mo koi diu swa hudu tumalukok Mesopotamiar jitu script hoy hetu ajid not crack hoy goise okay so Mesopotamians hokole amak that is the people of Indus people amak ki buli matisile
By what name they refer to the people of the Indus Valley civilization? Etu muk tumaloke live chat koa. What will be the mane Mesopotamians bilake amak ki naam di matisile? Hihotor scriptot, hihotor inscription bilakot amak ki buli refer kora hoise? Etu muk koba tumaloke. Anyone? Hello, hunkale koba because we need to finish this session. Okay? Ki hobo correct answer to? With reference to the economic life of the Indus Valley civilization, consider the following statements. Etu do ami patilu. Mesopotamians bilake amak ki buli matisile? Yes, ichi answer dise. That is Meluha, correct. Mesopotamians bilake amak Meluha naam di matisile. Meluha. Fine, they referred to us as Meluha. Okay? And amar hihotor logot jo trading hoisile, that is coast to coast trading korisilo abe. Thik ase? দুটা ট্রেডিং স্টেশনসৰ বিষয়ে মেনশন কৰা আছে ঠিক আছে দিলমন এণ্ড মক্কন ওকে দিলমন এণ্ড মক্কন বুলা দুটা ট্রেডিং স্টেশনৰ বিষয়ে মেনশন কৰা আছে হিহঁতৰ স্ক্ৰিপ্টত সো এটো আমি গম পাওঁ যে এখিনি এই জায়গাত ৰৈছিলে শিপছ বিলাক লাইক দিস ওয়ার স্টেশনস আৰু তাৰছত আকৌ কন্টিনিউ কৰিছিলে জাৰ্নি আৰু জাৰ্নিটো কোনফালে পা হৈছিলে থ্ৰু দ্য ষ্ট্ৰেট অফ হৰমুজ ঠিক আছে ষ্ট্ৰেট অফ হৰমুজ থ্ৰু দি জাৰ্নিটো হৈছিলে এইটো কোৱেশ্চন আহিব কিয় পাৰে মানে মেসোপটেমিয়াৰ ট্ৰেডিং কিয় আহিব পাৰে বিকজ এই বছৰ ষ্ট্ৰেট অফ হৰমুজ নিউজত আছে ঠিক আছে আচ্ছা যিসকলে নতুনকৈ আহিছা সেশনটো তোমালোকে সেশনটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে সো মই কি কৈছো যে এবাৰ সিন্স ষ্ট্ৰেট অফ হৰমুজ নিউজত আছে তো এটো কাৰণে ইন্ডাস ভ্যালি আৰু মেসোপটেমিয়াৰ ট্ৰেডিং ৰিলেশনছৰ বিষয়ে কোৱেশ্চন আহিব পাৰে ফাইন ওকে মুভিং অন টু দ্য নেক্সট কোৱেশ্চন with reference to India's culture and tradition what is Kalaripayattu 2 art and culture question hoy to India Kalaripayattu ki hoy if I have to speak about Kalaripayattu I need to take the name of a very famous Indian actor that is Vidyut Jammwal naam lobo lagibo because Vidyut Jammwal is associated with the Kalaripayattu tradition and Kalaripayattu tradition আৰু এটা মুভিটো দেখুৱায় বলিউড মুভি যদি তোমালোকে চোৱা 10 বছৰ আগৰ মুভি হয় দ্যাট ইজ বাগী টাইগাৰ শ্ৰফৰ যেটো বাগী মুভি হয় ফাৰ্স্ট বাগী মুভি তাত Kalaripayattu ট্ৰেডিশনটো দেখুৱায় সো অবভিয়াসলি গম পাই গৈছা চাগে Kalaripayattu is an ancient martial art and a living tradition in some parts of South India Kerala specifically fine Vidyut Jammwaলৰ কথা আমি স্পেসিফিক্যালি কিয় কওঁ বিকজ he is associated with this art form since a very long time okay and Vidyut Jammwaলৰ কথা পাতিব গলে এটা হলিউড মুভিটো তেওঁ এটা বৰ্তমান ৰিসেন্টলি তেওঁ দেখা পাইছো আমি যাৰ নাম হৈছে স্ট্ৰীট ফাইটাৰ যেটো এই বছৰ অক্টোবৰ মাহত ৰিলিজ হ'ব স্ট্ৰীট ফাইটাৰ মুভিটো Vidyut Jammwalক দেখা পাইছো তেওঁ এটা ইণ্ডিয়ানৰ ক্যাৰেক্টাৰ প্লে কৰিছে whose name is Dhalsim the name of his character is Dhalsim okay Dhalsim is a sorcerer বুলি ক'ব পাৰো আমি স্ট্ৰীট ফাইটাৰ সিৰিজত yes Bitupon Rajkumar mother of all martial arts বুলি বহুতে কয় হেতু একচুয়ালি হয় এন্ড বহুতে কয় যে যেটো চাইনাৰ যেটো শাওলিন ফৰ্ম হয় হেতু Kalaripayattu এটা পাৰ্ট বুলিয়ে কওঁ আমি ঠিক আছে Kalaripayattu is the mother and that is the part চাইনাৰ শাওলিন যেটো ট্ৰেডিশন হয় হেতু Kalaripayattu এটা পাৰ্ট বুলিয়ে কয় ঠিক আছে অলৰাইট নেক্সট কোৱেশ্চন লে আগবাঢ়ি যাওঁ এতিয়া with reference to ancient India consider the following pairs okay which of the following pairs are correctly matched Kashi Ganga Magad Son Gandhara Indus Matsya Narmada eto olop high level question হৈ গল UPSC style question হয় eto UPSC generally এনেকুৱা type of questions দিয়ে কোন মানে সি মহাজনপদাসৰ ভিতৰ আমি ৰিভাৰ্স বিলাক ম্যাচ কৰিব লাগে আমি ঠিক আছে কি হ'ব কারেক্ট আনসার তো ইয়া What will be the correct answer?
কাৰেক্ট আনসাৰটো কি হ'ব মোক কৈ দিয়াচোন এইটো C, only 3. Yes, only 3 is the correct answer here. ঠিক আছে only 3 is the correct answer here. 1 2 3 মৎস্য নৰ্মদা to correct নহয় ঠিক আছে হেতু মনত ৰাখিবা next which is the neolithic site of northeast India simple question হয় এটো okay which is the neolithic site of northeast India neolithic site of northeast India ইয়াত দিয়া আছে চিৰান্দ সেনুৱাৰ সৰুতাৰু তাৰাদি correct answer to কি হ'ব ইয়াৰ See, Northeast India mainly 3টা Neolithic sites আছে that is Daojali Harding, Marakdola and Sarutaru. ঠিক আছে so Sarutaru here is the correct answer. Sarutaru here is the correct answer. ঠিক আছে C is the correct answer B নহয় Sarutaru correct answer হয় তিনটা আছে Daojali Harding Sarutaru Marakdola Daojali Harding কাছাৰ ফলে Sarutaru Marakdola কামৰূপ ফলে fine okay yes correct next question le আগবাঢ়ি যাও এতিয়া with reference to the Allahabad pillar inscription of Samudragupta consider the following which of the following regions were categorized as frontier states কোনখিনি frontier states বুলি consider কৰিছিলে Samudraguptae Samudraguptae কোনখিনিক frontier kingdoms বুলি consider কৰিছিলে frontier বুলি ক'লে গম পাইছা নো what is the meaning of frontier see explanation time frontier বুলি ক'লে bordering kingdoms আৰু যদি তোমালোকে ইগনোম হিষ্ট্ৰি মেটেৰিয়েলছ পঢ়া তেতিয়া গম পাবা যে frontier টাৰ্মটো ব্ৰিটিছ সকলে ইউজ কৰিছিলে ফৰ এক্সট্ৰিম বৰ্ডাৰ্স দুটা frontier আছিলে ব্ৰিটিছ ইণ্ডিয়াৰ যদি আমি চাওঁ এটা আছিলে নৰ্থ ওয়েস্ট ফ্ৰন্টিয়াৰ আৰু এটা হৈ গ'ল তোমাৰ এটো নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ঠিক আছে সি এটা বস্তু চোৱা নৰ্থ ওয়েস্ট ফ্ৰন্টিয়াৰ লগতো এটা ফৰেন কিংডম এটা বৰ্ডাৰ টাচ কৰিছিলে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ লগতো ফৰেন কিংডমছ বিলাকে বৰ্ডাৰ টাচ কৰিছিলে নৰ্থ ওয়েস্ট ফ্ৰন্টিয়াৰ লগত আফগানিস্তানে বৰ্ডাৰ টাচ কৰিছিলে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ লগত চাইনা এণ্ড বাৰ্মাই বৰ্ডাৰ টাচ কৰিছিলে হেতু টাইম ঠিক আছে আৰু ইভেন চাবা তোমালোকে পাকিস্তানত আজিৰ দিনতো এটা জায়গা আছে যাক আমি নৰ্থ ওয়েস্ট ফ্ৰন্টিয়াৰ প্ৰভিন্স বুলি কওঁ আৰু অৰুণাচলৰ বহুত দিনলৈকে নাম আছিল নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি নেফা ঠিক আছে সো ফ্ৰন্টিয়াৰ বুলি ক'লে বৰ্ডাৰিং এৰিয়াছ ঠিক আছে সো বৰ্ডাৰিং এৰিয়াছ কোনখিনি আছিল আলাহাবাদ পিলাৰ ইনস্ক্ৰিপচনৰ কামৰূপ সমাতাতা ডবকা মগধ নাছিল ঠিক আছে সো 1 2 and 3 will be the correct answer option A will be the correct answer B হ'ব নোৱাৰে A correct answer হ'ব B কেনেকৈ হ'ব সমাতাতাটো হৈ গ'ল তোমাৰ আজিৰ দিনৰ বাংলাদেশ কামৰূপ হৈছে আজিৰ দিনৰ অসম ডবকা হৈছে আজিৰ দিনৰ নগাঁও হে গোটেইখিনি ফ্ৰন্টিয়াৰ কিংডমছে আছিল যেতিয়া সমুদ্ৰগুপ্ত অসমলৈ আহিছিল ঠিক আছে মগধটো হ'ব নোৱাৰে মগধটো হে গমে পা বিহাৰ গম পাইছানে yes next question match the following Gupta kings with their Varman contemporaries Varman contemporaries বিলাকৰ লগত ম্যাচ কৰিব লাগে গুপ্তা কিং বিলাকক ঠিক আছে Samudragupta Pushyavarman, Chandragupta to Samudravarman, Kumaragupta Kalyanvarman, Skandagupta Mahendravarman. Parimane ko bole factual hoy, upay nai APSC factual questions diye, hetu karone factual questions loye hiso. Conceptual questions APSC e diye but kom diye, UPSC oman ni diye. Factual questions etiao ami face ko bologia hoy prelims. So tell me কি হ'ব কারেক্ট আনসার ইয়ার what will the correct answer ম্যাচ ক'ব লাগে ম্যাচ কো পাৰিবা নে এটো
D. Okay, let us see. A to 1 হয় correct হয় ঠিক আছে A to 1 that is correct A1 ইয়াত আছে তো এটো হ'ব নোৱাৰে এই দুটা পিছত চাব লাগে B চন্দ্ৰগুপ্ত 2 টাইমত সমুদ্ৰ বৰ্মন আছিলে পুষ্য বৰ্মনৰ পুতেক so B to 2 ইয়াত আছে B ইয়াত 3 আছে এটো নহব তো B will be the correct answer ঠিক আছে C to 3 D to 4 সব correct হৈ আছে fine this will be the correct answer see information time Pushya Burman first Burman king used the title Maharaja Dhiraja ঠিক আছে Samudra Burman his son যাৰ বিষয়ে নিধানপুৰ কপাৰ প্লেট গ্ৰান্টত লিখা আছে and refer কৰা আছে যে he was like the fifth ocean সমুদ্ৰ ঠিক আছে কল্যাণ বৰ্মন যাৰ সময়ত ডবকা কিংডম দখল হৈছিল and জুনে চাইনাত এটা এমবিসি পঠিয়াইছিল আৰু চাইনিজ কিংয়ে চাইনিজ কিং শুংশুৱে কল্যাণ বৰ্মন কথা কৈছিল যে his face is like that of a moon fine Mahendra Burman the very first Burman king to perform the Ashwamedha Yagya and Mahendra Burman was the very first Kamrupi king to conquer Purnavardhana of North Bengal ঠিক আছে important informations Samudragupta Napoleon of India who adopted an imperial policy also performed the Ashwamedha Yagya Chandragupta to Vikramaditya had Navratnas in his court ঠিক আছে famous Navratnas were Shanku Kalidas okay Varah Mihra etc Kumaragupta credited with the establishment of the Nalanda Mahavihara Skandagupta credited with the repelling or the chasing away of the Hunas fine okay next which dynasty was ruling over Kamrup when the tripartite struggle was seen in India for Kannauj অলপ মই স্টার্টিংতে কৈছিলো যে সালাস্তম্ভাজ আছিল ঠিক আছে last question what is the Upaveda of Yajurveda Yajurvedar Upaveda কি হয় এটো অলপ তোমালোকে কোৱা মোক কমেন্ট সেকশনত কি হ'ব পাৰে what is the Upaveda of Yajurveda Yajurvedar Upaveda কি হয় please tell me in the comment section Dhanurveda Gandharveda Shilpaveda Ayurveda কি হ'ব ইয়াৰ correct answer to what is the Upaveda of Yajurveda what will be the correct answer please tell me Saini Morane answer dise Dhanurveda কৈছে okay any more answers ICCA Ayurveda কৈছে okay আকৌ দুটা আনসার পাইছো এতিয়া লাগে আৰু আনসারস পোৱা নাই কিয় only two answers কি হ'ব correct answer to here correct answer হ'ব Dhanurveda ঠিক আছে the correct answer will be Dhanurveda okay Dhanurveda is the correct answer here Upaveda bilak saba ICC swa Ayurveda is the Upaveda of Rigveda eto bahut important hoy ঠিক আছে okay Gandharveda eto Dhanurveda hoise warfare karne okay Shilpaveda hoise architecture karne Gandharveda hoise music karne monot rakhiba ekini bostu ha yes very very important archery and military science yes warfare Dhanurveda Dhanush namto tate ase fine so aji amar questions iman khini asile 20 questions aru 30 questions ase when you purchase the mock test tomaloke 30 questions aru pai jaba enoka dhoroner informative questions ase see mock test diato important ki hoy na bhabiba je mock test ba common poribo but duta bostu karone mock test diato bahut important hoy one is the most important that is training your mind to stay in the examination hall exam hallot tomaloke jetia porikha dia এই টাইমত তোমার মাইন্ড টু ট্রেন কৰিবলে মক টেষ্ট যেটো ইম্পৰ্টেন্ট হয় সেকেন্ড হৈ গল ফৰ ইনফৰমেশন সো দ্যাট এনেকুৱা ইনফৰমেশন যিখিনি পহুটা মিস হৈ যায় সেইখিনি যাতে মক টেষ্টত কভাৰ হৈ যায় গম পাইছা এই দুটা ৰিজনৰ কাৰণে মক টেষ্ট যেটো বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে এটা বস্তু মন কৰিবা এই যিখিনি পইণ্টাৰ্স তোমালোকে পাইছা ইয়াত এই যিখিনি এনেকুৱা ধৰণৰ পইণ্টাৰ্স পাইছা ন যে যেনেকে সাপোজ মই কৈছো
যেনেকৈ সাপোজ মই কৈছোঁ ইণ্ডাছ ভেলী পিপলৰ যিটো ইকনমিক যিটো এইটো হয় কিছুমান পইণ্টছ যিখিনি মনত থাকি যায় আমাৰ কিছুমান পইণ্টছ এনেকৈ থাকে যিখিনি মনত থাকি যায় আমাৰ ঠিক আছে তো এই যেনে ষ্টেটমেণ্টবিলাক মনত থাকি যায় আৰু এই ষ্টেটমেণ্টবিলাক কেতিয়াবা মেইনছ লিখোঁতে কি হয় সেই মেইনছত কেতিয়াবা ষ্টেটমেণ্টটো ওলাই যায় আমি কেতিয়াবা কি হয় মেইনছত আমি লিখিব লওঁ কিন্তু আমি আমাৰ মনত নপৰে লাইক উই কাণ্ট ৰিকল এনি পইণ্টছ বিকজ ইমান ষ্ট্ৰেছ থাকে 7 মিনিটছৰ ভিতৰত 6 মিনিটছৰ ভিতৰত 10 মাৰ্কৰ কুৱেশ্যন লিখি শেষ কৰিব লাগে মনত নপৰে পইণ্টাৰবিলাক আমাৰ মনত নাহে তেতিয়া কি হয় এই প্ৰিলিমছত যেতিয়া মক টেষ্ট দিয়া হয় তাত যিখিনি আমি ষ্টেটমেণ্টছ পঢ়োঁ সেই ষ্টেটমেণ্টছবিলাক গৈ মেলি আমাৰ মেইনছত কেতিয়াবা মনতো পৰি যাব পাৰে গম পাইছা চ' এই 3টা বেনিফিট আছে মেইনছ প্ৰিলিমছৰ মক টেষ্ট দিয়া সেইটো কাৰণে কৈছোঁ প্লিজ তোমালোকে মক টেষ্ট দিবা নিদিয়াকৈ নাযাবা কিন্তু ফাইন ছাৰ ইম্পৰ্টেণ্ট টপিকছ কি আহিব ইম্পৰ্টেণ্ট টপিকছ বুলি ক'লে তোমালোকে এতিয়া হিষ্ট্ৰীৰ কথা যদি মই কওঁ এনচিয়েণ্ট আৰু মডাৰ্ণ বহুত ভালকৈ চাবা মেডিভেল আৰু ভক্তি মুভমেণ্ট চাব পাৰা ভালকৈ বাকীখিনিতো তোমালোকক বাকীখিনি ফেকাল্টিয়ে ক'বই আছাম হিষ্ট্ৰীৰ কাৰণে তোমালোকে এছ.এল. বৰুৱাখন যদি পঢ়ি থৈছা বহুত ভালকৈ তেতিয়াতো কোনো টেনশ্যন নাই যদি নাই পঢ়া তেতিয়া মই ক'ম যে চিলেক্টিভ এছ.এল. বৰুৱা কেইটামান পঢ়ি ল'বা চেপ্টাৰ্ছবিলাক পঢ়িবা ইনস্ক্ৰিপশ্যনছবিলাক এছ.এল. বৰুৱাৰ পৰা তোমালোকে এনচিয়েণ্ট পঢ়িবা এনচিয়েণ্টৰ পলিটিকেল হিষ্ট্ৰী পঢ়া তাত তোমালোকে লগত ইনস্ক্ৰিপশ্যনছ পঢ়িব পাৰা মেডিভেল হিষ্ট্ৰীত তোমালোকে ডিভাইড কৰি ল'বা যে প্ৰথম কমতা কিংছ দেন আপাৰ আছামৰ আহোম কিংছ ফাইন আহোম কিংডমৰ ডিভিজন কৰিব পাৰা তোমালোকে কেনেকৈ চোৱা ইউ কেন ডিভাইড আহোম হিষ্ট্ৰী ইনটু 2 পাৰ্টছ লাইক দিছ আহোম হিষ্ট্ৰী পঢ়িবলৈ তোমালোকে ডিভাইড কৰিব পাৰা যেনেকৈ এটা হৈ গ'ল পিৰিয়ড অফ কনচলিডেশ্যন অ'কে ষ্টাৰ্টিং ফ্ৰম চাওলুং চুকাফা টিল ইউ কেন চে চুখামফা অ'কে ইয়াত চব আহিব চাওলুং চুকাফা আহিলে চুটেফা আহিলে চুবিনফা আহিলে দেন তোমালোকৰ আহি গ'ল চুডাংফা চুহুংমুং অ'কে চুকলেংমুং এণ্ড চুখামফা অ'কে নেক্সট ফেজ আহি গ'ল লেটাৰ ফেজত ষ্টাৰ্টিং ফ্ৰম প্ৰতাপ সিংহ জয়ধ্বজ সিংহ চক্ৰধ্বজ সিংহ উদয়াদিত্য সিংহ ঠিক আছে আৰু সেই 4জন ৰজাৰ টাইমতে আহোম মোগল কনফ্লিক্টটো হৈছিলে দেন 7-8 years পলিটিকেল ইনষ্টেবিলিটি ৰাইজ অফ দেবেৰা আটন বুঢ়াগোহাঁই লালুক চলা বৰফুকন ফাইন নেক্সট আহি গ'ল ফেজ আমাৰ দ্য গ্লৰিয়াছ ৰেইনছ অফ গদাধৰ সিংহ ৰুদ্ৰসিংহ লেটাৰ ৰেইনছ অফ শিৱসিংহ প্ৰমাত্ত সিংহ ৰাজেশ্বৰ সিংহ লক্ষ্মী সিংহ গৌৰীনাথ সিংহ কমলেশ্বৰ সিংহ চন্দ্ৰকান্ত সিংহ পুৰন্দৰ সিংহ যোগেশ্বৰ সিংহ এগেইন পুৰন্দৰ সিংহ ফিনিছ ফাইন আৰু এই গোটেই ৰজাবিলাক যেতিয়া লেটাৰ ফেজ যেতিয়া শিৱসিংহ পাছত যেতিয়া পঢ়িবা মহামৰীয়া বিদ্ৰোহ ফাৰ্ষ্ট ব্ৰিটিছ টু কাম টু আছাম প্লাছ বাৰ্মিজ ইনভেজনো তাতে কভাৰ হৈ যাব ঠিক আছে তো তেনেকুৱাকৈ যদি পঢ়ি দিয়া তোমালোকে ইট উইল বি ডান তাৰপিছত মডাৰ্ণলৈ যাবা মডাৰ্ণটো আকৌ ভাগ কৰিবা মডাৰ্ণটো কেনেকৈ ভাগ কৰিবা মডাৰ্ণ আছাম হিষ্ট্ৰী হৈ গ'ল 1826 পৰা 1947 লৈকে ফাইন তো ইয়াত আহিব তোমাৰ কোম্পানী ৰুল আহিব এইফালে আহিব ক্ৰাউন ৰুল ঠিক আছে কোম্পানী ৰুল হৈ গ'ল তোমাৰ 1826 পৰা 1857 লৈকে ইয়াত কেনেকৈ ভাগ কৰিবা ইয়াত তোমালোকে ভাগ কৰিবা 3জন পলিটিকেল এজেণ্টক লৈ ডেভিড স্কট ফাৰ্ষ্ট ইজ ডেভিড স্কট ছেকেণ্ড হৈ গ'ল তোমাৰ টি.চি. ৰবাৰ্টছন থাৰ্ড হৈ গ'ল তোমাৰ ফ্ৰান্সিছ জেনকিন্স কোম্পানী ৰুল খতম হৈ যাব ইয়াতে ক্ৰাউন ৰুলত যদি যোৱা তেতিয়া তোমালোকে পিজেন ৰিভল্টছ অ'কে পিজেন ৰিভল্টছ চাবা দেন পলিটিকেল অৰ্গেনাইজেশ্যন চাবা দেন চাবা তোমালোকে 20th century এই 20th century তোমালোকে বেলেগ বেলেগ বস্তু চাব পাৰা 20th century তোমালোকে চাবা প্ৰথম পাৰ্টিশ্যন অফ বেংগল নন কোঅপাৰেশ্যন মুভমেণ্ট দেন ইউ কেন চি 20th century 1921 পৰা 1947 যিটো হিষ্ট্ৰী হয় বহুত ইম্পৰ্টেণ্ট হয় 1921 বিকজ অসম বিকেম এ গভৰ্নেন্স প্ৰভিন্স ঠিক আছে Beatson Bell was the first governor in 1921 of Assam okay তাৰপিছত তোমালোকে চাবা কি কয় মাজৰ চিভিল ডিsobedience মুভমেণ্ট
Government of India Act 1935, okay, first Sadullah ministry, first Bordloi ministry, again Sadullah ministry, then তোমাৰ কি হয় second world war impacts অসমত, cabinet mission plan, হে গোটেইখিনি cover হয় fine, তো Assam history তেনেকৈ পঢ়িবা, okay. So this was all for today, okay. I hope a session to important beneficial asile tumalok karone for your prelims, and next tumalok current affairs or karone moi Saturday warrior mock rewind series eta loi ahim. Rewind series tumalok saba, rewind series ot current affairs cover korisu moi last year June or pora ei bosor June lok cover korim, etu mahot moi hek kori dim, thik ase. So Saturday tumalok time to ami di dim, so please join koriba Saturday rewind series or karone jot ami যোৱা বছৰ নৱেম্বৰ ডিসেম্বৰ এণ্ড এই বছৰ জানুৱাৰীৰ কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰিম, ঠিক আছে. থেংক ইউ so much everyone. Stay tuned with Impact Tutorials. All the best for examination. See you.